Hey guys, welcome to my new vlog. তো মানে কালি লং ব্লগ বনাবলৈ মোৰ দম নহ'লে সেইকাৰণে শ্বৰ্ট ব্লগতে কামটো চলাই দিলোঁ। তো কালি আমি গৈছিলোঁ বাসুদেৱ থান। 7টা বজাত ঘৰৰ পৰা ওলোৱা কথা আছিলে, কিন্তু জানেই যিটো ভবা হয় সেইটো কেতিয়াও নহয়। তো সেইকাৰণে আমি 8টা বজাত ওলালোঁ। ওলাই মেলি তাত 9:30 পাই গ'লোগৈ। মানে বেছি দূৰ নাছিলে আমাৰ ঘৰৰ পৰা, 60 কিলোমিটাৰ মানে হ'ব। তাত পাই মেলি চাকি তাকি জ্বলালোঁ যাতে পৰীক্ষাত মই পাছ কৰি যাওঁ। এনেই পঢ়া শুনাটো মই বৰবাদেই দিলোঁ। চাকি তাকি জ্বলালোঁ। তো কালি ভিৰটো অলপ বেছি আছিলে, ভিৰটো বেছি মানে কালি বিহুৰ কাৰণে চাগে অলপ ভিৰটো বেছি আছিলে। তো লাইনত আমি প্ৰায় 1-1.5 ঘণ্টামান ৰখিলোঁ আৰু 11:30 মানত 11:30-12 মানত আমি সেৱা চেৱা কৰিলোঁ আৰু সেৱা চেৱা কৰি পূৰা প্ৰসাদ দবালোঁ, মানে নিৰ্মালি খালোঁ, নিৰ্মালি নহয় প্ৰসাদ খালোঁ। তাৰপিছত আমি বাসুদেৱ থানৰ পৰা 1টা মানত ওলাই দিলোঁ। তো ওলাই বাটতে গাননেকা জুচ 20 টকাত দি আছিলে, 1 গিলাচ মাৰি দিলোঁ। ৰুটি খাম বুলি আহিছিলোঁ, ভুলতে নাৰ্চাৰীত সোমাই দিলোঁ। নাৰ্চাৰীত সোমোৱাৰ পিছতনো কি ক'ম আৰু, মায়ে 2-3 ফুল উঠাই দিলে আৰু ফাদাৰে নিজৰ বাৰ্গেনিং স্কিল দেখুৱাই দিলে। 1200 টকা আছিলে বস্তু, 800 টকাত লৈ আহিলে। আৰু মই অকণমান চিনেমেটোগ্ৰাফী কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নহ'লে। তাৰপিছত নাৰ্চাৰীৰ পৰা ওলাই মেলি হোটেললৈ আহিলোঁ। হোটেললৈ আহি অকণমান ভিডিঅ' চিডিঅ' বনালোঁ। ভিডিঅ' চিডিঅ' বনাই পিনি নিজৰ টুকৰাটো অকণমান ঠিক কৰি ল'লোঁ, দেখিবলৈ বেয়াই। তাৰপিছত আমাৰ খানা আহি গ'ল। তো খানাত আছিলে ভেজ থালি আছিলে আৰু পনীৰ আছিলে। দবাই দিলোঁ, দবাই পিনি গাড়ীত উঠিলোঁ আৰু তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। তো আজিলৈ ইমানেই, নেক্সট ব্লগত লগ পাম। বাই বাই গাইছ।